আমাৰ গাঁওখনৰ নাম হৈছে তেলপানী আদৰ্শ গাঁও আৰু এই আদৰ্শ গাঁৱৰ লগতে কোঁৱৰ গাঁও আৰু তেলপানী দুৱাৰা গাঁও ইফালে গেলেকী হওক নাজিৰা হওক এইটো সংযোগী পথ ৰজাবাৰী সংযোগী পথ এইটোৱে আমাৰ মেইন ৰাস্তা মানে আমি অহা যোৱা কৰোঁ এইটো ৰাস্তা দিয়ে আমি বহুত সুখীও হৈছিলোঁ আমাৰ যে ওচৰলৈ এখন পকী দলং আহিছে কিন্তু পকী দলংখন হ'ব বুলি যে আমি এইখন অহা যোৱা বাটটো আমি কোনফালে অহা যোৱা কৰিম মেইন বাটটোৱে যদি আমাৰ নাথাকে আৰু এইখন যিখন বাঁহৰ দলং দিছে সেই বাঁহৰ দলংখনে আমি পাৰ হৈ যোৱাটো কেতিয়াও সম্ভৱ নহয় আমাৰ কথা নকওঁৱে ল'ৰা ছোৱালীবোৰ পঢ়া শুনা কৰা ল'ৰা ছোৱালী তেওঁলোকে কি স্কুল ক্ষতি কৰিব নে কৈছে এবছৰৰ ভিতৰত দলংখন সম্পূৰ্ণ কৰিম বুলি কিন্তু কেতিয়াও যাদু কৰিও হ'লেও এবছৰৰ ভিতৰত সম্ভৱ নহয় এই দলংখন নিৰ্মাণ কৰা সেইবাবে আমাৰ এটাই দাবী হয় দলংখন কাটিব পাৰে কিন্তু তাৰ আগতে আমাক এখন মজবুত কাঠৰ বা যেনেকুৱাই নহওক মজবুত দলং এখন আমাক দিব লাগিব এম্বুলেন্সৰ এখন যাব পৰাকৈ আমাক মানে মজবুত দলং এখন লাগে ইয়াততো আমি ৬-৭খন গাঁৱলৈ অহা যোৱা কৰোঁ এইফালে নাজিৰাও যাব পাৰি গেলেকী যাব পাৰি শিমলুগুৰি যাব পাৰি এইটো ৰাস্তাই অহা যোৱা কৰে চবেই স্কুল কলেজৰ ল'ৰা ছোৱালী স্কুল নামটি বইজ হওক গাৰ্লছ হওক জাতীয় বিদ্যালয় তাৰপিছত চেতিয়াকাঠনি স্কুল ইফালে পিয়লি ফুকন কলেজ ইফালে অহা যোৱা কৰে ল'ৰা ছোৱালী দলংখনৰ ওপৰত যিখন এতিয়া লোহাৰ দলং আছে পকী দলংখন বনাবৰ কাৰণে সেই দলংখন কাটি পেলোৱাৰ এটা সিদ্ধান্ত লৈছে তাত আমাৰ ক'বলগীয়া একো আপত্তি নাই কাৰণ এই দলংখনৰ ওপৰেদি আজি প্ৰায় 5খন গাঁৱৰ ছাত্ৰ ছাত্ৰী ৰোগী আদি পাৰ হৈ আছে বিভিন্ন ধৰণৰ যান বাহনৰ যোগেদি ইয়াত কথা হৈ গ'ল এই দলংখন যদি কিবা কাৰণত ভাঙি পেলায় ইয়াত যদি এখন উপযুক্ত তাৰ দলঙৰ ব্যৱস্থা নকৰাকৈ যদি এই দলংখন ভাঙি দিয়ে তেতিয়াহ'লে এই অঞ্চলৰ মানুহখিনি অতি মানে বিপদৰ মানে সন্মুখীন হ'ব এইটো একেবাৰে স্পষ্ট কথা কাৰণ এই পকী দলংখন হৈ উঠিবৰ কাৰণে আমি বিভিন্ন জেগাত দেখি আহিছোঁ 5 বছৰ সময় প্ৰয়োজন হয় 5 বছৰলৈ এই মানুহখিনি কোনফালেদি কেনেকৈ অহা যোৱা কৰিব আমি ভাবি পোৱা নাই গতিকে আজি ৰাইজ ওলাই আহিছে এই দলংখন যিখন বৰ্তমান আছে সেই দলংখন তেনেধৰণেই বাহাল ৰাখিবৰ কাৰণে আজি ৰাইজ ওলাই আহিছে যাতে এই সমস্যাটোৰ সন্মুখীন নহওক ইয়াত অন্য কোনো স্বাৰ্থ নাই পকী দলং হোৱাত কাৰো বাধা নাই পকী দলং হওক পকী দলংখন হোৱালৈকে এই দলংখন অন্ততঃ একেধৰণেই অব্যাহত ৰাখিবলৈ ৰাইজে কৈছে আৰু আপোনালোকৰ যোগেদি আমিও জনাব খুজিছোঁ এই যিখন দলং বনাইছে সেইখন নামডাঙৰ যেতিয়া বানপানীৰ সময়টো আহি যায় বাৰিষা দিনত এই দলংখন এটা দিনৰ কাৰণেও নাথাকে ইয়াত থকা বয়োজ্যেষ্ঠসকলক সোধক প্ৰত্যেকেই গম পায় সেই কথাটো আৰু দ্বিতীয় কথা হৈ গ'ল এই দলংখনৰ প্ৰয়োজনীয়তাটো কিমান বেছি এই অঞ্চলৰ মানুহেহে গম পাব বাকীসকলে এইটো বুজি নাপাব আৰু এটা কথা চাওক বিভাগীয় কৰ্তৃপক্ষই এই দলংখনৰ যিটো এষ্টিমেট বনাইছে ইয়াততো ৰাইজে বনোৱা নাই এই অঞ্চলৰ ৰাইজে বনোৱা নাই তেখেতসকলে ডিপাৰ্টমেণ্টে বনাইছে আজি তেখেতসকলে ক'বলৈ গৈছে যে দলংখন যিটো আহিছে এইটো ছুটি হৈছে সেইটো আমাৰ ভুল নহয় নহয় সেইটো ৰাইজৰ ভুল নহয় নহয় আজি তাৰ কাৰণে ৰাইজে ভুক্তভোগী হ'ব লাগিব নেকি যদি ছুটি হৈছে তেখেতসকলে কি উপায় পাৰে দীঘল কৰক আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু আমি এটাই বিচাৰিছোঁ এই দলংখন কাটি পেলাব নালাগে যদি কাটিবলগীয়া হয় তাৰ উপযুক্ত গাড়ী মটৰ যাব পৰাকৈ আমাৰ যিখিনি ধৰক চাৰিচকীয়া গাড়ী এম্বুলেন্সৰ পৰা আদি কৰি যিখিনি যাব পৰা ব্যৱস্থাটো আমাৰ ৰাখিব লাগিব কাৰণ এইখন দলঙেদি এই স্থানীয় এখন স্কুল আছে সিখন গাঁৱৰ পৰাও যথেষ্ট ছাত্ৰ ছাত্ৰী স্কুলখনলৈ পাৰ হৈ আহে এইখন দলঙেদি কোনো কাৰণত পাৰ হৈ আহিব নোৱাৰে আমি লিখি দিব পাৰোঁ কাৰণ আমি জানো নামডাঙৰ কি পৰিৱেশ নামডাঙে কেনেকুৱা এটা ভয়ংকৰ ৰূপ লয় ইয়াৰ স্থানীয় ৰাইজে জানে বা নামডাঙৰ দাঁতিকাষৰীয়া ৰাইজে জানে গতিকে সমাগত বাৰিষা গতিকে এইটো কাৰণত আমি এই দলংখনে আমি সন্তুষ্ট হোৱা নাই ৰাইজ গতিকে এখন উপযুক্ত দলং দি এই দলংখন কাটিবলগীয়া হ'লে তাত আমাৰ আপত্তি নাই কিন্তু RCC দলং পাম বুলি এই দলংখন কটাটো আজি ৰাইজে বিচৰা নাই